নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, এই পোৱালিখিনি যে বৰ্তমান আপোনালোকে চালে, এই পোৱালিখিনি দিব লাগিব খাৰুপেটীয়াৰ এজন ফ্ৰেণ্ডক। মোৰে ফ্ৰেণ্ড হয়, ক্লাছমেট, একেলগে পঢ়া শুনা কৰিছিলোঁ। তো সি হয়তো মোৰ বয়সতকৈ অলপ ডাঙৰ হ'ব পাৰে, একো নাই। তো সেই ফ্ৰেণ্ডক এই পোৱালিখিনি দিব লাগিব। তো এটা ভেকচিনেশ্যন অলৰেডি কৰা হ'ল, সেইটো ভিডিঅ' মই আপলোড কৰিছোঁৱে অলৰেডি ইউটিউবত। তো আজি ছেকেণ্ড ভেকচিনেশ্যনটো দিব লাগিব, যিটো মানে গাম্বুৰু ভেকচিন আছে সেইটো মই আপোনালোকক দেখাই আছোঁ। তো প্ৰথমটো ভেকচিন যেনেকুৱা কৰিছিলোঁ, দ্বিতীয় ভেকচিনটো তেনেকুৱাই কৰিব লাগিব। আপোনালোকে এই ভিডিঅ'টো চাই থাকিব, ঠিক আছে। তো কেনেকুৱা দিব লাগে ছেম, মানে ৰাণীখেতো যেনেকুৱা দিছিলোঁ তেনেকুৱাই দিব লাগে। চকুতে এটা চকুত 1 ফুটাকৈ দিব লাগে। তো মই যিহেতু এক হাতেৰে ভিডিঅ' কৰি আছোঁ আৰু এক হাতেৰে মানে ভেকচিনো দিব লাগিব, তথাপিও মই অলপ দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা দিব লাগে, ঠিক আছে। তো ইয়াতে আছে আপোনাৰ পোৱালিকেইটা, ইয়াৰ পৰা ধৰি পিনি ইয়াতে ৰাখি দিছোঁ, জাষ্ট আপোনালোকক দেখুৱাৰ উদ্দেশ্যে। এয়া এই ভেকচিনটো চাই লওক, এইটো হ'ল গাম্বুৰু ভেকচিন, 2 নম্বৰটো। এইটো 100 মুৰ্গী পোৱালিক দিব পৰা যায়। এয়া চাওক, IBDV ভেকচিন। এইটো এয়া চাইছে না, নামটো চাই লওক ভালদৰে। এইটো ঠিক আছে। তো ফাৰ্ষ্ট ভেকচিন যিটো সেইটো হ'ল ৰাণীখেত লাচোটা ভেকচিন, আৰু ছেকেণ্ড ভেকচিনটো হ'ল আপোনাৰ IBDV, ঠিক আছে। তো ইয়াতে আছে পানী, পানী আছে, এইটো হ'ল মেইন ভেকচিন। তো এই পানীটো চিৰিঞ্জ আছে, বেজিৰ চিৰিঞ্জ, এই চিৰিঞ্জেৰে ইয়াৰ পৰা পানীটো উঠাব লাগিব, উঠাই পিনি এইটোত ভৰাই দিব লাগিব। ভৰোৱাৰ পিছত অলপ লাহেকৈ মিক্স কৰি তাৰপিছত চিৰিঞ্জেৰে উঠাব লাগিব। এইটো চিৰিঞ্জেৰে উঠাই পিনি এইটো ড্ৰপ দেখা পাইছে, ড্ৰপত মই ঢালিম। ঢালাৰ পিছত ধুনীয়াকৈ এই ড্ৰপেৰে কি কৰিম, মুৰ্গীৰ চকুক এনেকুৱাকৈ মুৰ্গীৰ চকুত 1 ফুটাকৈ দি দিম। এইটো পানী আছে আগৰ পৰাই, তেনেকুৱা 1 ফুটাকৈ মুৰ্গীৰ চকুত দি দিম। এটা মুৰ্গীৰ চকুত 1 ফুটাকৈ, 2টা চকুত দিব নালাগে, এটাত দিলেই হ'ল। তো চাব পাৰে মুৰ্গীৰ পোৱালিকেইটা চাওক আপোনালোকে, পিয়'ৰ অৰিজিনেল লোকেল মুৰ্গী পোৱালি। পোৱালিখিনি বহুত ডাঙৰ হৈ গৈছে। আজি পোৱালিৰ বয়স হৈছে 14 দিন। চাব পাৰে 14 দিনীয়া পোৱালি। এইটো চাওক, একদম পূৰা পাখা চাকা হৈ গৈছে। 14 দিনীয়া পোৱালি, ব্ৰডিং পোৱালি। চাব পাৰে, বুজিছে না, একদম পূৰা এক্টিভ, পূৰা বঢ়িয়া পোৱালি। তো মই যেনেকুৱা দেখাইছোঁ আপোনালোকে তেনেকুৱা দিব পাৰে, ঠিক আছে। তো যিয়ে নহওক, আজিৰ ভিডিঅ'টো ইয়াতে মই সামৰিছোঁ, কাৰণ বহুত গৰমো দিছে। ইফালে আপোনাৰ ভেকচিনটো জলদি দিব লাগিব, কাৰণ ভেকচিনটো যিহেতু ফ্ৰিজৰ পৰাই ওলাইয়ে দিব লাগে, কিন্তু আমাৰ ফ্ৰিজ নাই। কিন্তু বৰফ দি দিছিলে ফাৰ্মাচীৰ পৰা, যেতিয়া ভেকচিনটো আনিছোঁ বৰফটো গলি গ'ল। তো সেইকাৰণে জলদি দিব লাগিব, ঠাণ্ডাই দিব লাগে, গৰম হৈ গ'লে ভেকচিনটো কাম নকৰিব। তো যিয়ে নহওক, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আৰু যদি আপোনালোকৰ 1 দিনীয়া লোকেল মুৰ্গীৰ পোৱালি প্লাছ 15 দিনীয়া পোৱালি, মই নিজে 15 দিন ব্ৰডিং কৰি আপোনালোকক দি আছোঁ। 15 দিনীয়াৰ ওপৰত যদি আপোনালোকৰ লাগে তেতিয়াহ'লে প্ৰাইচটো আৰু বেছি হৈ যাব। তো 15 দিনীয়া ব্ৰডিং পোৱালি দি আছোঁ, 2টা ভেকচিনেশ্যন কমপ্লিট কৰি, এটা হ'ল ৰাণীখেত আৰু এটা হ'ল গাম্বুৰু। এই 2টা ভেকচিনে নেক্সট আকৌ 21 দিন আৰু 28 দিনত কৰিব লাগে। তো 2টা কৰিলেই হয়, মই 2টাই কৰোঁ। তো 2টা ভেকচিন কৰি দিছোঁ। এটা হ'ল আপোনাৰ 6 দিনত, মানে 6 দিনৰ পৰা 7 দিনৰ ভিতৰতো কৰিব লাগে। 7 দিনত কৰি দিছোঁ এটা, আজি যিহেতু 14 দিন আৰু এটা কৰি দিম। তো যিহেতু মোৰ ফ্ৰেণ্ড হয়, লৈ আছে খাৰুপেটীয়াৰ পৰা। যদি আপোনালোকৰ লাগে ব্ৰডিং পোৱালি, তেতিয়াহ'লে এতিয়া ইমিডিয়েটলি আপোনালোকে কি কৰক, বুকিং কৰক। পোৱালি বুকিং, কিবা এটা এডভান্স দি আপোনালোকে বুকিং কৰি থওক যে আপোনালোকৰ 15 দিনীয়া পোৱালি লাগে বুলি। তো যেতিয়া আপোনালোকে আজিকালিৰ ভিতৰতে আপোনালোকে বুকিং কৰক জলদি, কাৰণ আপোনাৰ মই আৰু 5 দিন ভৰাই দিছোঁ। 5 দিনৰ ভিতৰতে যদি আপোনালোকে যিসকলে বুকিং কৰিব, সেইসকলে আপোনাৰ ব্ৰডিং পোৱালি পাব। তাৰপিছত যদি আপোনালোকে বুকিং কৰে তেতিয়াহ'লে কিন্তু আৰু লেট হৈ যাব পোৱালিখিনি, ঠিক আছে, ব্ৰডিং পোৱালি নাপায়। কাৰণ মই আপোনাৰ এডভান্স লৈহে মই ব্ৰডিং কৰি দি আছোঁ পোৱালিকেইটা। তো যিয়ে নহওক, ভালে থাকিব, ধন্যবাদ। জয় আই অসম।